স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেল টুষ্টি এম্বেছ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি বহু দিনৰ পিছত ব্লগ এটি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে চাগে নিশ্চয় ভাবি আছে যে কিয় ব্লগ দিয়া নাই। ব্লগ নিদিয়াৰ কাৰণ একচুৱেলি মা ঘৰত নাছিলে, বহুদিনেই হ'ল। মা এঠাইলৈ গৈছে, মানে অলপ বাহিৰত ফুৰিব গৈছে, অসমৰ বাহিৰলৈ। তো বহুদিন হ'ল মা অহা নাই, আৰু যিহেতু মা ঘৰত নাই, অলপ ঘৰতে ব্যস্ত হৈ আছোঁ কামত, তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো ফাইনেলি আজি মা আহি আছে, পাবহি অলপ পিছতে পাব। ট্ৰেইনত আছে মা এতিয়া, ৰঙিয়া ষ্টেচনলৈকে আহিব, আৰু ভাবিছোঁ তালৈকে মাক ল'ব যাম। আৰু বহুত ইমান দিন মনটো বেয়াও হৈ আছিলে মা নাছিলে কাৰণে, আৰু আপোনালোকে জানে মাকবোৰ ঘৰত নাথাকিলে কিমান বেয়া লাগি থাকে। তো তেনেকুৱাই হৈ আছিলে, আৰু সেইকাৰণে ভিডিঅ' দিব মন যোৱা নাছিলে। তো আজি আহি আছে ৰঙিয়া ষ্টেচনলৈকে, তো মাক ল'ব যাম বুলি ভাবিছোঁ। আৰু আজি ভাবিলোঁ একেলগে এটা ব্লগ বনাই দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ঠিক আছে, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। অলপমান পিছতে যামগৈ তালৈকে। আৰু এতিয়া পূৰা ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'লোঁ, মাক ল'ব যাম এতিয়া। ৰঙিয়া ষ্টেচনলৈকে যাম, গাড়ীখন মাতিছোঁ, বা আৰু মই দুটাই যাম। তো চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি গৈ আছোঁ ষ্টেচনলৈকে ৰঙিয়া, আৰু হাইৱেত আছোঁ এতিয়া। আৰু এইফালে বাও আছে, আৰু এইফালে ধূনা। ক'ত গৈ আছোঁ আমি? কোৱা, ক'ত গৈ আছোঁ? নকয় একো তাৰ। আৰু এতিয়া ভালো লাগি আছে, বহুত দিনৰ পিছত মাক লগ পাব গৈ আছোঁ। প্ৰায় 20 ডেইজমান হৈ গ'ল মা মানে তাত থকা। আৰু এতিয়া আমি পাই গ'লোঁ ৰঙিয়া ষ্টেচন। মাহঁতে আহি পোৱা নাই, কিন্তু অলপ টাইম লাগিব, আৰু তাৰপিছত আহি পাব। আৰু আমি এতিয়া ষ্টেচন আহি পালোঁ, মাক ৰৈ আছোঁ। মাহঁতে কৈঠালকুছি পালে, তাতে নামিবতো নোৱাৰে, সেইকাৰণে ৰঙিয়াত যিহেতু নামিব, সেইকাৰণে ৰঙিয়ালৈকে আহিব। আৰু আমি জাষ্ট আহি পালোঁ, এইখিনি টাইম ৰৈ দিওঁ, আৰু তাৰপিছত আৰু মাক ল'ম পিছফালে। আৰু মাহঁতৰ ট্ৰেইনখন আচলতে 2 নম্বৰ প্লেটফৰ্মত আছে। তো আমি আছিলোঁ 1 নম্বৰত, সেইকাৰণে এতিয়া আমি গৈ আছোঁ 2 নম্বৰ প্লেটফৰ্মলৈকে। এতিয়া চিৰিদি উঠি আছোঁ। For the kind attention of the passengers, train number 12506 up Anand Terminus, Kamakya North East. আৰু এতিয়া আহি গ'ল চব ট্ৰেইন। এইখন ট্ৰেইনতে আহি গ'ল। কোনটো হেৰিত বা আছে? এই ইয়াতে বটলটো লৈ আছে। আৰু মাহঁতে চাগে লাষ্টত আছে, তো আমি আহি আছোঁ লাষ্টলৈকে। এইখন ট্ৰেইনতে আহিছে মাহঁত। মা আহি পালে, আৰু এইফালে এই দেখি একদম পূৰা ভাল লাগি গৈছে তাৰ। ক'ৰ পৰা আহিলে আইতা? ক'ৰ পৰা আহিলে? মাৰ একেবাৰে মুখ চুখ 2-3 দিন ট্ৰেইনত জাৰ্ণি কৰি কেনেকুৱা লাগিছে? বহুত ভাল। ইমান কষ্ট কৰি আহিছে, বহুত ভাল বোলে। ঠিক আছে, এতিয়া মাক ল'লোঁ, আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এইফালে মা পিছফালে বহিছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ তোৰ? পূৰা 2-3 দিন ট্ৰেইনত জাৰ্ণি কৰি
ভাগৰ খানা পিনা একদম জ্বলা আৰু মায়ে মানে যেনেকৈ তেনেকৈ খানা খাব নোৱাৰে, জ্বলা চলা খাব নোৱাৰে, সেইকাৰণে অলপ দিগদাৰ পাইছে আৰু। কিন্তু বাকী ঠিকে আছে, জেগা চেগাবিলাক চালে বাহিৰৰ। বাহিৰত বহুত ভাল লাগে জেগা। অঁ, তো বহুত দিনে হ'ল, প্ৰায় 20 days মান হ'ল মাৰ। তো ইমান দিনৰ মূৰত আমাক পাহৰিয়ে গৈছিল চাগে মায়ে, পাহৰি গৈছিলে ন? চবচে ভাল লাগে হৰিদ্বাৰ। অঁ, হৰিদ্বাৰ গৈছিলে, অমৃতসৰ কিবা কিবি গৈছে সিহঁতে, দেলহি এনেকৈ সেনেকৈ আহিলে আৰু চাই কষ্ট হ'লেও ট্ৰেইনত। তো ঠিক আছে, এতিয়া ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো এইখিনিয়ে আৰু আজি এনেকৈ কৰিলোঁ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, মা নাছিল বাবেই দিয়া নাছিলোঁ, ঘৰতে এনেকৈ ব্যস্ত থাকিব লগা হৈছিলে। তো ঠিক আছে, ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টোৰ পৰা মই দৃষ্টি বিদায় ল'লোঁ। আকৌ এটা ভিডিঅ' লৈ অতি সোনকালে আহি আছে, তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল টুষ্টি এম বেষ্ট। আজিলৈ বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।